বীৰ লাচিত সেনা অসমে সদায় খিলঞ্জীয়া মানুহৰ ঐতিহ্যৰ স্বকীয়তা ৰক্ষাৰ এখন ধাৰাবাহিক যুঁজ নিৰন্তৰ আৰু নিৰবিচ্ছিন্ন ৰূপত আগবঢ়াই লৈ গৈছে। জাতি সত্তাতলৈ অহা প্ৰত্যেকটো প্ৰত্যাহ্বান অশনি সংকেতক মষিমূৰ কৰিবৰ কাৰণে এখন সংঘবদ্ধ সংগ্ৰাম আমি আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। সংস্কৃতিলৈ দেখিছে বিভিন্ন বিজতৰীয়া উপাদানবিলাক আহি জাতি সত্তাক নিশেষ কৰিবৰ কাৰণে নিশকতীয়া কৰিবৰ কাৰণে আপ্ৰাণ এটা প্ৰতিক্ৰিয়াশীল চক্ৰৰে সদা কাম চলাই আছে। গতিকে তাৰ বিৰুদ্ধেও জাতি সত্তাক সজাগ আৰু সচেতন কৰিব লাগিব। গতিকে আহিবলগীয়া সময়ত যিটো আগ্ৰাসী শক্তিৰে আমাক মষিমূৰ কৰিবৰ কাৰণে চেষ্টা কৰিছে, আমাৰ ভাষা সভ্যতা সংস্কৃতিলৈ এটা বৃহৎ প্ৰত্যাহ্বান নমাই আনিছে, তাৰ বিৰুদ্ধে উজনি নামনি মধ্য সৰ্বস্তৰ খিলঞ্জীয়া জাতি সত্তাক ঐক্যবদ্ধ কৰি তাৰ বিৰুদ্ধে এই শক্তিশালী প্ৰতিক্ৰিয়াশী চক্ৰটোৰ বিৰুদ্ধে যাতে এখন শক্তিশালী গণসংগ্ৰাম আমি তৈয়াৰ কৰিব পাৰোঁ, ৰাইজৰ মাজত প্ৰবল জনমত আমি যাতে তৈয়াৰ কৰিব পাৰোঁ, আহিবলগীয়া সময়ত আমি মৰ্যাদা সহকাৰে স্বাভিমান সহকাৰে জীয়াই থকাৰ যিটো পৰিৱেশ আৰু পৃষ্ঠভূমি যাতে ৰচনা কৰিব পাৰোঁ, তাৰ কাৰণে এখন সংঘবদ্ধ সংগ্ৰামৰ আমি সপোন দেখিছোঁ বীৰ লাচিত সেনা অসমে যোৱা সময়ছোৱাত। আৰু আজিও নলবাৰী অঞ্চলত বৃহৎ সৈনিক সমাৰোহে আয়োজন কৰিছে। এই সৈনিক সমাৰোহৰ থৰিয়েদি আহিবলগীয়া সময়ত নলবাৰী যিমানবিলাক জ্বলন্ত সমস্যা আছে, ইয়াত খিলঞ্জীয়া মানুহে যিবিলাক মৰ্মবেদনা আছে, যিবিলাক আশা আকাংক্ষা আছে, তাক প্ৰতিফলিত কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব। ইয়াৰ প্ৰত্যেকটো সমস্যাৰ চিন্তন মন্থনৰ জৰিয়তে এটা সমাধান সূত্ৰ তৈয়াৰ কৰি নলবাৰী অঞ্চলৰ যিটো জাতীয়তাবাদী ব্যক্তি সকলোকে ঐক্যবদ্ধ কৰি ভৱিষ্যতলৈ যাতে আমি মূৰ তুলি জীয়াই থকাৰ যিটো পৰিৱেশ আমি ৰচনা কৰিবৰ কাৰণে তাৰ কাৰণে সংঘবদ্ধ হ'বৰ কাৰণে আজি ইয়াতে এটা সংকল্প গ্ৰহণ কৰিবৰ কাৰণে সংকল্প সমাৰোহ ইয়াত আয়োজন কৰা হৈছে। আৰু আজি আমি ইয়ালৈ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবৰ কাৰণে আহিছোঁ। নহয়, দেখিছে যে খুব অনাকাংক্ষিত এটা মৰ্মান্তিক বৰ্বৰিষ্ঠ ঘটনাৰ মাজেদি অসমেই নহয় গোটেই ভাৰতবৰ্ষ ইয়াত গৈছে। আৰু ইয়াৰ লগে লগে আপোনালোকে দেখিছে এতিয়া শোকমাত ম্ৰিয়মান হৈ আছে। আৰু ভাৰতবৰ্ষৰ প্ৰত্যেকজন জনসাধাৰণৰ মন মগজুতে এটা প্ৰতিশোধৰ দামানল ইতিমধ্যে জ্বলি উঠিছে। আৰু এইকাৰণে কওঁ যে সন্ত্ৰাসবাদ যিয়েই নহওক তাক নিৰ্মূল কৰিব লাগে, আৰু ভাৰতবৰ্ষই তাৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভৱিষ্যতলৈ যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ কাৰণে খুব শক্তিশালী আৰু বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।